তো হেল্ল' গাইজ, তোমালোকে তাইক সকলোৱে চিনি পোৱা, তাইৰ বহুতো ভিডিঅ' ওলাইছে, ঠিক আছে। চ' বহুতে কয় মানে তাই অলপ পাগল আৰু তাইৰ মানসিক অলপ প্ৰব্লেম আছে। চ' অলপ হয় বাৰু, মানে কাহিনীটো কি হ'ল, তাইৰ মানে সৰুৰে পৰা এটা সপোন আছিল আছাম পুলিচত জইন কৰাৰ, ঠিক আছে। মানে কোনো এজন ব্যক্তিয়ে বা যিকোনো এটা কথা মানে একেৰাহে ভাবি থাকিলে ঠিক সেইদৰে মানে তাৰ সেই কথাটো ব্ৰেইনত শ্বুট পৰি যায় ন। চ' জুবিন দাই এটা কথা কৈছিল যে যোনে মোক বেছিকৈ ভাল পায় সি এদিন মোৰ কাৰণে ভুলো কৰি দিব পাৰে, ঠিক আছে। চ' তোমালোকে মন কৰিবা যে মানে কোনো এজন ব্যক্তি মানে একেৰাহে পঢ়ি থাকিলে তাৰ এসময়ত কি হৈ যায়, তাৰ মানে যিটো ব্ৰেইনটো কাম নকৰা হৈ যায়, ঠিক আছে। ঠিক সেইদৰে ছোৱালীজনীয়ে মানে সৰুৰে পৰা মানে আছাম পুলিচ হোৱাৰ সপোন আছিল। চ' সেইটোৱে ভাবি মানে সেই কথাটোৱে তাৰ ব্ৰেইনটোত সোমাই ল'ল, ঠিক আছে। তেওঁ এতিয়া আছাম পুলিচত কাম কৰি আছে, ঠিক আছে। আছাম পুলিচত কাম কৰি আছে, তেওঁ সমাজে কি কয় তেওঁ সেইটো চোৱা নাই, ঠিক আছে। তেওঁ আছাম পুলিচত কাম কৰি আছে আৰু এতিয়া ধুনীয়াকৈ, ঠিক সেইদৰে। বাকী বিশেষ কথা নকওঁ, আজি ভিডিঅ' বনোৱাৰ ৰিজনটো এইটো হৈছে, এই পৃথিৱীখন বহুত ডাঙৰ আৰু চবেই বেয়াটোহে বিচাৰে, কাৰো উন্নতি হোৱাটো নিবিচাৰে। চ' আপোনালোকক সকলোকে কওঁ, মানে যাৰ মাজতে আছে য'তে আছে তাই এজ এ ভণ্টি, এজ এ বাইদেউ হিচাপে চ' ভালকৈ ৰাখক, চ' অলপ ছেফটিকৈ ৰাখক, কথাটো ইমানেই। চ'